হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আকৌ আৰম্ভ কৰিছোঁ নতুন ভিডিঅ'। আপোনালোকৰ মাজলৈ আজি পকা মিঠৈ ভিডিঅ' এটা লৈ আহিছোঁ। বিহু বুলি আপোনালোকে পকা মিঠৈ এনেদৰে বনাব। মই আপোনালোকক কেনেদৰে একেবাৰে সহজতে বনাব পাৰে তাকে দেখুৱাবলৈকে আজি ভিডিঅ'টো লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাব। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক তেনেহ'লে এতিয়া পকা মিঠৈকেইটানো কেনেকৈ বনাইছোঁ আৰু একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। হাতো নুপুৰে, ইমান লৰালৰিকৈও বনাব নালাগে, ধুনীয়াকৈ বনাব পাৰিব। এয়া চাওক, পকা মিঠৈ বনাবৰ কাৰণে মই প্ৰথমতে লৈ লৈছোঁ অলপমান গুড় আৰু এই গুড়খিনি ধুনীয়াকৈ কাটি সৰু সৰুকৈ মিহি মিহি কৰি লৈছোঁ, তেতিয়া সোনকালে গলি যায়। আৰু এতিয়া এটা কেৰাহী লৈছোঁ, গেছটো জ্বলাই দিছোঁ ইয়াতে আৰু কেৰাহীটো পাতি লৈছোঁ। কেৰাহীটোতে প্ৰথমতে আপোনালোকে অকণমান পানী দি ল'ব, কাৰণ গুড়খিনি যদি আপোনালোকে সেই কেৰাহীটো দি দিয়ে তেনেহ'লে কেৰাহীটোত দিয়াৰ লগে লগে অকণমান জ্বলি যোৱাৰ নিচিনা যাব পাৰে গুড়খিনি। গতিকে অকণ পানী দি পেলাই অলপমান দিব পানী, তাৰপিছতে আপোনালোকে গুড়খিনি তাতে দি দিব আৰু ধুনীয়াকৈ গুড়খিনি তাত দিয়াৰ পিছত এতিয়া লৰাই দিব আৰু পানীখিনিতে মিক্স কৰিবলৈ, তেতিয়া মানে কেৰাহীটোত গলিবলৈ সুবিধা হয়। যদিহে পানীকণ আপোনালোকে নিদিয়ে তেনেহ'লে গুড়খিনি দিয়াৰ লগে লগে অকণমান জ্বলি যোৱাৰ নিচিনা হ'ব। গতিকে কেৰাহীটোত অকণমান পানী দি পেলাইহে গুড়খিনি দিব লাগে। গতিকে মই গুড়খিনি অকণমান পানী দি পেলাই ইয়াত দি ল'লোঁ, লৈ পেলাই এনেকৈ লৰাই আছোঁ। বেছি সময় নালাগে যিহেতু মই কাটি লৈছিলোঁ সৰু সৰুকৈ। এয়া চাওক, কাটি নল'লেও হয়, সৰু সৰুকৈ লৈ ডাঙৰকৈ যদি থাকে তেনেহ'লে অকণমান বেছি সময় লাগে। যদি মানে সৰুকৈ কাটি লয় তেতিয়া কম সময়তে হৈ যায়। আৰু এয়া চাওক, অলপ সময় পিছতে এয়া 2 মিনিটো নালাগিলে একদম ধুনীয়াকৈ গলি আহিলে। আৰু এয়া দেখিছেনে ফুটটো উঠিবলৈ ধৰিলে। এয়া চাওক, ফুটটো কিমানত ৰাখিব লাগে সেইটো মই দেখুৱাই দিম, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই। এয়া চাওক, ধুনীয়াকৈ উতলি আছে এতিয়া। এয়া ফুটটো উঠি আহিবলৈ ধৰিছে। এতিয়া মই আপোনালোকক দেখুৱাম, চাবচোন। হেতাখনেৰে এনেকৈ ল'ব, তাৰপিছত এনেকৈ পেলাই দিব গুড়খিনি। হেতাখনৰ পৰা একেবাৰে লাষ্টৰ টোপালটো যে এয়া দেখিছেনে, অকণমান দীঘল দীঘলকৈ অলপমান মানে তাঁৰ এডালৰ নিচিনাকৈ আহিছে, দেখিছেনে। একে লাষ্টৰ টোপালটোত মন কৰিব আপোনালোকে। আকৌ এবাৰ দেখুৱাই দিছোঁ চাওকচোন, এয়া দেখিছেনে, ওচৰৰ পৰা দেখুৱাই দিছোঁ। একে লাষ্টৰ টোপালটো যেনেকৈ অলপ অলপ দীঘলীয়া হৈছে ইমানটো জোখতে ৰাখিব লাগে। বেছি যদি দীঘলকৈ তাঁৰডাল আহে তেনেহ'লে আপোনালোকৰ পাকটো বেছি হৈ যাব আৰু মিঠৈ লাড়ুকেইটা টান হ'ব। গতিকে এইটো জোখতে ৰাখিব। এতিয়া মই এইটো জোখতে ৰাখি বন্ধ কৰি দিলোঁ আৰু লং ইলাচি অকণমান পিচি পেলাই ইয়াতে দি দিলোঁ, গুড়া অকণ। এইখিনি সময়তে আপোনালোকে যদি নাৰিকল দিওঁ বুলি ভাবে নাৰিকল দিব পাৰে, তিল দিব পাৰে। আৰু যদি আপোনালোকে ভাবে বেলেগ কিবা দি পেলাই এনেকৈ বনাওঁ বুলি পেলাই ইয়াতে নাৰিকল চাৰিকল যি দিয়ে আৰু আপোনালোকে দি পেলাই বনাব পাৰিব। এয়া চাওক, এইখিনি এতিয়া মই ডাইনিঙৰ ওপৰলৈ লৈ আহিলোঁ আৰু তাতে মই এয়া পিঠাগুড়ি চৰিয়া এটা বাচন এটাতে মই পিঠাগুড়ি অলপ লৈ আহিছোঁ। এইখিনি ভজা পিঠাগুড়ি হয়। এতিয়া লগতে এটা সৰু বাচনো লৈ লৈছোঁ। এতিয়া সৰু বাচনটোলৈ অলপমান পিঠাগুড়ি লৈছোঁ আৰু ইয়াৰ পৰা গুড়খিনি যিখিনি যে পগাই লৈছিলোঁ সেই পগাই লোৱা ৰসখিনি অলপ অলপকৈ দি পেলাই আমি বনাম এতিয়া। ইয়াৰ লগতে মই আৰু মোৰ লগতে বৌ আছে, মই দুইজনী একেলগে বনাওঁ। আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'তে বৌক দেখা পায়ে থাকে। তাৰপিছত এয়া চাওক, অলপমান দিছোঁ, যিমানখিনি লাগে জোখ কৰি পেলাই আপোনালোকে এখন হেতাৰে এনেকৈ দি থাকিব আৰু সেইখিনি মিক্স কৰি থাকিব। যিমানটো জোখত আপোনালোকৰ লাডুটো বান্ধ খায় সিমানটো জোখলৈকে আপোনালোকে গুড়খিনিত সেই পিঠাগুড়িখিনিৰ লগত দি ল'ব। আৰু যিখিনি গুড় পগাই লোৱা থাকি যায় সেইখিনি থৈ দিব। সেইখিনি তেনেকৈ থাকিলেও একো বেয়া হৈ নাযায়। সেইখিনি আপোনালোকে এই টিপটো বনাই লোৱাৰ পিছৰ টিপত আকৌ বনাব পাৰিব। এয়া চাওক, এনেকৈ বনালে যে হাতো নুপুৰে, ধুনীয়াকৈ বনাব পাৰে। এয়া দেখিছেনে, এইখিনি ঠাণ্ডা হৈ গ'লেও আপোনালোকৰ পকা মিঠৈখিনি উঠিব। গতিকে আপোনালোকে গুড়খিনি তেনেকৈ সেই কেৰাহীটোত থৈ দিলেও একো নহয়। এতিয়া আমাৰ এইখিনি দেখিছেনে, এই যিকেইটা পিঠাগুড়ি লৈছিলোঁ সেইকেইটাৰ লগত ধুনীয়াকৈ লৈ ল'লোঁ আৰু এতিয়া ঠাণ্ডাই হৈছে। গতিকে হাতেৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া চাওক, এয়া লাডুটো বান্ধি চাব, বোলে লাডুটো উঠিছে আৰু তেনেকুৱা জোখতে আপোনালোকে লৈ ল'ব। আৰু যদি দৰকাৰ হয় তেনেহ'লে পিঠাগুড়ি কেইটামান আকৌ দি ল'ব। মোক দৰকাৰ হৈছিলে গতিকে পিঠাগুড়ি কেইটামান আকৌ দি পেলাই এয়া বান্ধি চাইছোঁ, চাওকচোন। এয়া দেখিছেনে, ধুনীয়াকৈ লাড়ুটো উঠিছে। মই আৰু বৌ, এয়া দুইজনী, সেইজনী আমাৰ বৌ, দুইজনী এতিয়া লাড়ুকেইটা বনাবলৈ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ লাড়ুটো উঠিছে। আপোনালোকেও এবাৰ বিহুত এনেকৈ বনাই চাবচোন, বহুতেই ভাল হয় বনাবলৈ। যদি ইয়াতে নাৰিকল দিলেহেঁতেন, নাৰিকল দিলে বেছি ভাল লাগে, কিন্তু আমাৰ আকৌ সৰু ল'ৰাই নাৰিকল দিলে নাখায়। গতিকে নাৰিকলটো দিয়া নাই, মই লং আৰু ইলাচি গুড়ি অকণমানকৈ ইয়াতে দি দিলোঁ। এনেকৈ দিলেও খাই ভালেই লাগে। এয়া চাওক, দুইজনীয়ে কথা পাতি পাতি এতিয়া এই লাড়ুকেইটা বনাই আছোঁ। আমি প্ৰায়ভাগ কাম এই বৌ আৰু মই দুইজনী একেলগে লগ লাগিয়ে কৰোঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে তেখেতসকলে গম পায়েই নিশ্চয়। এয়া চাওকচোন, ধুনীয়া ধুনীয়াকৈ লাড়ুকেইটা উঠিছে, দেখিছেনে। এয়া চাওক, আৰু বাকী মিঠৈ গুড়খিনি যে সেয়া সেনেকৈ পগোৱা হৈ আছে। এইখিনি একো বেয়া হৈ নাযায়। আপোনালোকে লাহে লাহে সেইখিনি বনাই লোৱাৰ পিছতো আকৌ এইখিনি দি পেলাই আপোনালোকে সানি পেলাই আকৌ লাড়ুটো বান্ধিব পাৰিব।
এয়া চাওক এনেকৈ বনালে একদম আৰামত বনাব পাৰে, হাতো নুপুৰে, জল্দি জল্দি বনাবলৈও দৰকাৰ নাই, ধুনীয়াকৈ একদম মানে আৰামত বনাই পেলাই লাড়ুকেইটা তৈয়াৰ কৰিব পাৰিব আপোনালোকে। এয়া চাওক দুইজনীয়ে বনাই আছোঁ লাড়ু। মই আগৰ ভিডিঅ'বিলাকত যেতিয়া ফ্ৰণ্ট কেমেৰা কৰোঁ তেতিয়া মোৰ হাতটো বাওঁ হাত লাগে, আৰু এতিয়া মোক বেক কেমেৰা কৰি আছে কাৰণে আমি সোঁ হাতেৰেই বনাওঁ, কিন্তু মোৰ আগৰ নাৰিকলৰ লাড়ু ভিডিঅ'বিলাকত আপোনালোকে কিছুমানে কমেণ্ট কৰিছে যে মই বাওঁ হাতেৰে বনাওঁ, কিন্তু বাওঁ হাতেৰে বনোৱা নহয়, সোঁ হাতেৰে বনাওঁ। কিন্তু মই যে ফ্ৰণ্ট কেমেৰা কৰোঁ, মই ফ্ৰণ্ট কেমেৰা কৰিলে মানে নিজৰ হাত, আপোনালোকেও কৰি চাবচোন, কেমেৰাত যেতিয়া ফ্ৰণ্ট কেমেৰা কৰিব আপোনালোকৰ হাতটো সোঁ হাতটো বাওঁ হাতেই লাগে দেখিবলৈ। এয়া চাওক আমাৰ প্ৰথমৰ টিপটো হৈ গ'ল। এতিয়া আকৌ সেই বাচনটোতে আকৌ কেইটামান পিঠাগুড়ি লৈ লৈছোঁ। তাৰপিছত এতিয়া বাকী যিখিনি যে গুড় আছিলে ৰসখিনি, সেইখিনি এতিয়া ইয়াতে দি লৈছোঁ, দি পেলাই সেয়া চাওক অলপ অলপকৈ দি লৈছোঁ আৰু মিলাই গৈ আছোঁ, কাৰণ একেবাৰতে যদি গোটেইখিনি দি দিয়া যায় বা পিঠাগুড়িখিনিও যদি সৰহকৈ লৈ যোৱা যায়, কাৰণ আৰুতো গুড় নাথাকিবগৈ, পিছত যদি দৰকাৰো হয় গুড় আকৌ পগাব লাগিব, গতিকে এনেদৰে অলপ অলপকৈ দি আপোনালোকে সেনেকৈ মিক্স কৰি জোখটো চাই ল'ব। এয়া চাওক শেষত একেবাৰে গোটেইখিনি ঢালি দিলোঁ আৰু ইয়াতে। আৰু এতিয়া গুড়খিনি ঠাণ্ডাই হৈ গ'ল, দুবাৰ এবাৰ হেতাৰে লৰোৱাৰ পিছতে এয়া চাওক হাতেৰেই সানিব পৰা হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু যে এই পকা মিঠৈকেইটা বহুত টানো হয়, আপোনালোকে ফুটটো সেই জোখটোতে ৰাখিব। যদি আপোনালোকে টান কৰিব বিচাৰে তেনেহ'লে আৰু অকণমান তাঁৰডাল দীঘলকৈ পৰিব লাগে, দীঘলকৈ যদি টোপালটো পৰে তেনেহ'লে জানিব সেইটো ফুটটো অকণ টান হৈছে। এতিয়া মই যিটো জোখত ৰখাই দিলোঁ আপোনালোকে তেনেকৈ ৰাখিলেও ধুনীয়াকৈ মানে একদম পাৰফেক্ট এটা মিঠৈ লাডু বনাব পাৰিব। এয়া চাওক এইখিনি আমাৰ লাড়ু বনিছেই, আৰু ছেকেণ্ড টিপটো এতিয়া বনাবলৈ লৈছোঁ দুইজনীয়ে মিলি পেলাই। এয়া চাওক হাতেৰে ধুনীয়াকৈ মঠি লৈছোঁ, মঠি লোৱাৰ পিছত এটা ছাইডলৈ গোটেইখিনি এনেকৈ থোপাই পেলাই থৈ দিব। তাৰপিছত যিমান মানে বনাই থাকোঁতে অলপ অলপকৈ সেনেকৈ আনি পেলাই বনাই থাকিলেই হ'ল। এয়া চাওক এফালে এনেকৈ থোপাই পেলাই ৰাখি থৈছোঁ। এয়া চাওক এতিয়া আকৌ দুইজনীয়ে বনাবলৈ লৈছোঁ। এয়া চাওক এইবাৰ দেখিছেনে মই আপোনালোকক মোৰ এইটো হাতেৰে ফ্ৰণ্ট কেমেৰা কৰি যে মই আপোনালোকক দেখুৱাই আছোঁ, গতিকে আমাৰ দুইজনীৰ হাতকেইটা বাওঁ হাত লাগিছেনে বাৰু? আপোনালোকে যদি কোনোবা আগতে কমেণ্ট কৰা লোকে চাই আছে তেনেহ'লে আপোনালোকে এইটো মানে চাই লওকচোন বাৰু হয়নে নহয়। যদি ফ্ৰণ্ট কেমেৰা কৰা যায় মানে তেতিয়া লাড়ুকেইটা বাওঁ হাতেৰে বান্ধা নিচিনা লাগে, কিন্তু মই সোঁ হাতেৰে বান্ধি আছোঁ, তাকে ক'লোঁ। আৰু সেয়া চাওক এনেদৰে আমি গোটেইকেইটা লাড়ু বান্ধি ল'ম আৰু। হেল্ল' এভৰিৱান, এয়া চাওক এইখিনি মোৰ ফাইনেলি মিঠৈ লাড়ুখিনি বনাই পেলাই হৈ গ'ল, আৰু ইমান ধুনীয়াকৈ চাওকচোন এইখিনি মিঠৈ লাড়ু বনাব পাৰিলোঁ। কেনেকৈ বনালোঁ আপোনালোকতো গোটেইখিনি মই দেখুৱাই দিলোঁৱেই, এনেদৰে আপোনালোকেও বনাব, একেবাৰে ধুনীয়াকৈ বনাব পাৰিব আৰু ধুনীয়াকৈ মিঠৈ লাড়ু উঠে। এয়া চাওক এইখিনি মই বিহু বুলি এইখিনি বনালোঁ, আৰু মানে হাতো নুপুৰে, ধুনীয়াকৈ মিঠৈখিনি গলাই লৈ এনেকৈ থৈ পেলাই ঠাণ্ডা কৰি ভালকৈ লাহে লাহে আৰামত বনাই থাকিব পাৰিব। ইমানখিনি মিঠৈ লাড়ু মই বনালোঁ, দেখিছেনে কিমান সহজ হয়, একেবাৰে সহজতে বনাব পাৰিব আপোনালোকে এইবাৰ বিহুত এই পদ্ধতিটোত বনাই পেলাই এবাৰ চাব, আৰু মোক কমেণ্ট এটা কৰিব একেবাৰে লাষ্টত যে আপোনালোকে বনাই পেলাই কেনেকুৱা পালে। তেনেহ'লে আজিলৈ আহোঁ, আজি এই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আপোনালোক সকলোকে বহুত ধন্যবাদ দিছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আকৌ কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। এতিয়া ভিডিঅ'টো সামৰি দিছোঁ, আৰু শেষত আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।